শ্রীমদ্ ভাগৱতৰ যে ভগৱান কৃষ্ণৰ জন্মৰ আগত ভগৱান কৃষ্ণ জন্মৰ আগত বসুদেৱ আৰু দৈৱকীৰ 6জন পুত্ৰৰ জন্ম হৈছিল। প্ৰথম জন্ম হৈছিল পিঞ্চি গৰ্ভা, আৰু সেই কথাখিনি আমি ভগৱান কৃষ্ণই জন্মৰ পাছত নিজ মুখেৰে কৈছে। আৰু বসুদেৱ দৈৱকীৰ জন্ম হৈছিলে প্ৰথম পুত্ৰ কীৰ্তিমন্ত, আৰু সেই প্ৰথম পুত্ৰ কীৰ্তিমন্তক জন্মৰ 5 মুহূৰ্ততে পিতৃ বসুদেৱে দৈৱকীৰ কোলাৰ পৰা আনি কংসৰ হাতত তুলি দিছে। ভগৱান কৃষ্ণক জন্ম দিবলৈ, ভগৱান কৃষ্ণক পাবলৈ কিমান নিষ্ঠুৰ হ'ব লাগিব সংসাৰৰ মাজত। নিজ সন্তানটোক আনি তুলি দিছে মৃত্যুৰ হাতত, কিয়? নিজ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে। এজন মানুহে এনেই ভগৱানক পাব নোৱাৰে। এজন মানুহে বুকুৰ মাজত ঈশ্বৰীয় শান্তি পাব নোৱাৰে যদিহে সত্যবাদিতা নহয়, যদিহে সত্যক ৰক্ষা কৰিব নোৱাৰে। আমি পদে পদে মিছা কথা কওঁ। আমি আজি বৰ্তমানৰ মানুহে পদে পদে মিছা কথা কওঁ। মোবাইলত কিমান মিছা কথা কওঁ। আমাৰ সত্যৰ হানি হয়, সত্যৰ অপমৃত্যু হয়। আৰু শ্ৰীমদ্ ভাগৱতত কৈছে, সত্যক ৰক্ষা কৰিব নোৱাৰা জনে ঈশ্বৰৰ সান্নিধ্য আৰু ঈশ্বৰৰ সুখ নাপায়। আৰু সেই কথাটোকে বসুদেৱ পিতাই কীৰ্তিমন্ত তেওঁৰ প্ৰথম পুত্ৰক লৈ কংসৰ হাতত তুলি দিছে। কংস, এয়া মোক মুক্ত কৰি দিয়া। মোৰ এই প্ৰথম পুত্ৰ জন্ম হ'ল, আৰু ইয়াক গ্ৰহণ কৰি মোক মুক্ত কৰি দিয়া। কংস আচৰিত হৈ গ'ল। বসুদেৱ, তুমি কলৈ আনিছা তোমাৰ সন্তানটোক জানানে বাৰু? বোলে জানো। মৃত্যুৰ মুখলৈ। জানি শুনি এজন পিতৃয়ে মৃত্যুৰ মুখলৈ খাদ্যজাত এই সন্তানটোক লৈ আনিছা। তেতিয়া বসুদেৱে কৈছে, শুনা কংস, পুত্ৰ স্নেহ আৰু সত্য ৰক্ষা দুইটা বেলেগ বস্তু। পুত্ৰ স্নেহত বন্দী হৈ ধৃতৰাষ্ট্ৰ শতপুত্ৰ হেৰুৱালে, জীৱনৰ সুখ আৰু শান্তি নাপালে। এইকাৰণে সত্যৰ কাৰণে পুত্ৰক বলি দিব লাগিব, সত্যৰ কাৰণে জীৱনৰ সুখ ভোগ সমস্তকে ত্যাগ কৰিব লাগিব, সত্যৰূপী ঈশ্বৰক পাবলৈ জীৱনৰ তপস্যা কৰিব লাগিব। আৰু ময়ো সেই সত্য ৰক্ষা কৰি এই তোমাৰ ওচৰত মোৰ প্ৰথম জন্ম হোৱা এই শিশুটিক দান দিছোঁ। কংস আচৰিত হ'ল। নাই নাই বসুদেৱ, তুমি মহান। তুমি ইমান মহান, তুমি ইমান প্ৰতিজ্ঞা ৰক্ষা কৰিলা, মই অভিভূত হৈ পৰিছোঁ। গতিকে বসুদেৱ, যোৱা, এই পুত্ৰক তুমি দৈৱকী, ভনী দৈৱকীৰ কোলাত দিয়াগৈ। আৰু এই পুত্ৰৰ মই জীৱন দান দিলোঁ, তুমি লৈ যোৱা, ভগ্নী দৈৱকীৰ কোলাত দিয়াগৈ। বসুদেৱে লৈ গৈ নিজ পত্নীৰ কোলাত দিলে প্ৰথম পুত্ৰ। এইফালে নাৰদ মুনিৰ প্ৰৱেশ হ'ল। নাৰদ মুনি আহি কংসক ক'লে, কংস, তোমাৰ এই যে ৰাজপ্ৰসাদৰ আনন্দৰ কাৰণ কি? বোলে দেৱৰ্ষি, মোৰ ভনী আজি মাতৃ হ'ল, আৰু মই লগতে মাতুল হ'লোঁ, মই মামা হ'লোঁ, আৰু সেইকাৰণে মোৰ ৰাজপ্ৰসাদ নহয়, সমগ্ৰ মথুৰাতে মই
আনন্দ উৎসৱ পাতিবলৈ দিছোঁ। লগে লগে নাৰদ মুনি ক'লে, কংস, তুমি ইমান অবোধ, তোমাৰ ইমান জ্ঞান নষ্ট কৰি পেলালা যে তোমাৰ প্ৰাণবৈৰী জন্ম পাইছে, যি প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভৰ পৰা জন্ম পাইছে, যি প্ৰাণবৈৰীয়ে তোমাৰ প্ৰাণ কাঢ়ি লৈ যাব, আৰু এই সময়ত তুমি আনন্দ কৰিবলৈ দিছা? বোলে নহয় দেৱৰ্ষি, এয়া প্ৰথম পুত্ৰহে মোৰ, আৰু সেই আকাশবাণীয়ে কোৱা অষ্টম পুত্ৰহে মোৰ প্ৰাণবৈৰী। নাৰদ মুনি লগে লগে এপাহ ফুল ওলাই 8টা পাহ গন্তি কৰিলে। এইফালৰ পৰা চোৱা কংস, এইফালৰ পৰা গন্তি কৰিলে ইয়াই অষ্টম, আৰু যদি ইয়াৰ পৰা গন্তি কৰা প্ৰথমে অষ্টম, অৰ্থাৎ লগে লগে মতিছন্ন হৈ গ'ল, মতিভেদ হৈ গ'ল। আৰু লগে লগে দেৱৰ্ষি লগে লগে গৈ দৈৱকীৰ এটা এটাকৈ 6টা সন্তান বধ কৰিলে পাটতাচাৰী। এই কাহিনীটোৰ মাজেৰে আমি বুজিব লগা ইয়াৰ দৰ্শন কি? আধ্যাত্মিক জ্ঞান শূন্য প্ৰতিজন মানুহৰ মনেই হ'ল চঞ্চল, মনৰ মাজত কোনো স্থিৰতা নাই। আধ্যাত্মিক জ্ঞান শূন্য মানুহে নিজৰ বিবেক আৰু বুদ্ধিক বিচাৰ নষ্ট হয়, আনৰ কথা মতে চলে, আনৰ উপদেশ মতে চলে। আমাৰ সমাজতো আজি বৰ্তমান সেই অৱস্থাটো হৈছে। আধ্যাত্মিক শূন্য মানুহজনক যদি নিজৰ মাকৰ বিষয়ে কোনোবাই অকণমান কাণত লগাই দিয়ে, ঘৰত গৈ মাকৰ লগত কাজিয়া কৰিব। আধ্যাত্মিক জ্ঞান শূন্য স্থিতিহীন মানুহক যদি নিজৰ পত্নীৰ বিষয়ে কোনোবাই লগাই দিয়ে, লগে লগে পত্নীৰ লগত জীৱনৰ সংঘাত হ'ব। এই কথাটোৱে, আৰু কংস হ'ল আধ্যাত্মিক জ্ঞান শূন্য এজন ব্যক্তি, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। এইটো ডায়েৰীত লিখি ল'ব, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। কুশাসন মানে কি? যাৰ মন অহংকাৰে শাসন কৰিছে, যাৰ মন অভিমানে শাসন কৰিছে, যাৰ মন লোভ মোহ কাম ক্ৰোধে শাসন কৰিছে, সেইজন মানুহে, সেইজনৰ চৰিত্ৰটোৱে হ'ল কংসৰ চৰিত্ৰ। কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। এটা এটাকৈ 6টা সন্তানক পাতত আচাৰি আচাৰি মাৰি পেলালে। এতিয়া আকৌ আমি আহিছোঁ দৰ্শনলৈ। এই দৰ্শনখিনি জানিবলৈ বুজিবলৈ এজন এজন বক্তাই 8 লাখ 10 লাখ টকাৰ কিতাপ পঢ়িব লাগিব। অকল কিতাপ পঢ়ি ভাগৱতৰ তত্ত্ব নাপায়, গোটেই জীৱনজোৰা সাধনা কৰিব লাগিব, পৰমাৰ্থ সাধনা। আৰু তেতিয়াহে ইয়াৰ ভাগৱতৰ তত্ত্ব, জীৱনৰ তত্ত্ব আৰু ঈশ্বৰ তত্ত্ব বোধলৈ আহিব। এই 6টা সন্তান যে কংসই মাৰিলে, আপোনাসৱ আমাকো কৈছে, আপোনাসৱ আৰু আমিও এই 6টা সন্তান মাৰিব লাগিব মনৰ দ্বাৰা। এই যে 6টা সন্তান মাৰিলে কংসই, তাৰ পাছত বলৰাম আৰু কৃষ্ণ আহিছে। এই 6টা সন্তান নমৰাকৈ কৃষ্ণ আৰু বলৰামক জন্ম দিব নোৱাৰে। সেইকাৰণে প্ৰথমতে আপোনাসৱক আজি দিনতে কৈছিলোঁ যে ভাগৱতৰ দশমত আছে কৃষ্ণ। প্ৰথম স্কন্ধৰ পৰা এই ইন্দ্ৰিয়ৰ ভিতৰত থকা যিটো আমাৰ আসুৰিক প্ৰবৃত্তি, যাক কুশাসনযুক্ত মনৰ দাস, এই ইন্দ্ৰিয়বোৰ, এই ইন্দ্ৰিয়বিলাকক মাৰিব লাগিব। এই 6টা সন্তানে হ'ল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য। আমাৰ ভিতৰত থকা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য, এই 6টা সন্তানক আপুনি নিজে মাৰিব লাগিব মনৰ দ্বাৰা। মন সাধন কৰি, মনক নিৰাময় কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাই সেইকাৰণে প্ৰথম বৰগীত লিখিছিলে, মন মেৰি ৰাম চৰণে লাগো। আপোনাৰ মোৰ মন ভগৱানৰ চৰণলৈ আনিব লাগিব,
আপোনাৰ মোৰ মন ভগৱানৰ শৰণাগতলৈ আনিব লাগিব। আৰু মন যেতিয়া ভগৱানৰ চৰণত সমৰ্পিত হ'ব, মন যেতিয়া নিজৰ অধীন হৈ পৰিব, মন যেতিয়া নিজৰ বশলৈ আহিব, তেতিয়াই মনত ৰাখিব লোভ নাথাকিব, মোহ নাথাকিব, কাম ক্ৰোধ নাথাকিব। আৰু সেই অৱস্থাটোৱে হ'ল ভগৱত প্ৰাপ্তিৰ অৱস্থা। এতিয়া বলৰাম মানে কি বাৰু? আধ্যাত্ম বল। বেদান্তই কৈছে নয়ম আত্মা বলহীন লভ্যতে, আত্মবল যিজনৰ নাই ঈশ্বৰ পোৱাটো দূৰৰ কথা, তামোলখন এৰিব নোৱাৰে আপুনি। আত্মবল যিজনৰ নাই, হেজাৰ ভাগৱত পঢ়ক, হেজাৰ গীতাৰ মুখস্থ কৰক, মনত ৰাখিব ক্ৰোধটো এৰিব নোৱাৰে। এইকাৰণে আমাক কৈছে যে মহাত্মা গান্ধীৰ হাতত যে গীতাখন আছিলে, এই কাৰণে প্ৰবল পৰাক্ৰমী ব্ৰিটিছক খেদিলে। কেনেকৈ খেদিলে? আত্মবলৰ দ্বাৰা। স্বামী বিবেকানন্দ বিশ্ব জয় কৰি আহিলে, সমগ্ৰ ভাৰতৰ ভূখণ্ডক পৃথিৱীৰ বুকুত দাঙি ধৰিলে। কিহৰ দ্বাৰা? এই গীতাৰ সেই আত্মবলৰ দ্বাৰা। সেই কন্যাকুমাৰীৰ শিলৰ ওপৰত বহি 3 দিন 3 ৰাতি তেওঁ যোগ কৰিলে, গীতাৰ যোগ। আৰু সেই যোগৰ দ্বাৰাই সমস্ত বিশ্বক দাঙি বিশ্বৰ সন্মুখত তুলি ধৰিলে ভাৰতৰ আধ্যাত্মিকতা। এই কথাটোকে বুজাইছে নয়ম আত্মা বলহীন লভ্যতে। দেহৰ বলৰ দ্বাৰা আপুনি জীৱনক জয় কৰিব নোৱাৰে। দেহৰ বলৰ দ্বাৰা আপুনি একো জয় কৰিব নোৱাৰে। এজন বন্ধুক, এজন পৰিবাৰক, নিজৰ ভাইটোক আপুনি জয় কৰিব নোৱাৰে। কিন্তু জগত নহয়, সমস্ত ঈশ্বৰক জয় কৰিব পাৰিব যদি আত্মবল জগাই তুলিব পাৰে। আৰু সেই আত্মবল জগাবলৈ হ'লে প্ৰথম আমাৰ ভিতৰত থকা এই 6টা জীৱৰ শত্ৰু, অৰ্থাৎ জীৱৰ শত্ৰু 6টা আমাক ভাগৱতে চিনাই দিছে। কাম, কামক মাৰিলেহে ৰামক জন্ম দিব পাৰিব। যাৰ বুকুৰ মাজত কাম থাকে, সি ৰামৰূপী ৰমন কেতিয়াও আনিব নোৱাৰে। ৰামৰূপী ঈশ্বৰৰ সান্নিধ্য কেতিয়াও পাব নোৱাৰে। প্ৰথম বুকুৰ মাজত থকা কাম আপুনি মাৰি পেলাওক, কামক বশ কৰক, কামক দূৰ কৰক। আপোনাৰ বুকুৰ মাজত ৰামৰ জন্ম হ'ব আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সুখ পাব। ক্ৰোধ, আমাৰ মাজত থকা ক্ৰোধটো যদি আমি মাৰিব পাৰোঁ আৰু সেই ক্ৰোধটোৰ পৰা যদি আমি মুক্ত কৰিব পাৰিব, মনত ৰাখিব জীৱনৰ পৰম শান্তি পাব। শিৱৰ নিচিনা আপোনাৰ মোৰ ক্ষীৰত গংগা থাকিব, টেনশ্যন ফ্ৰী জীৱন পাব। এইটোকে বুজাইছে। লোভ, যিদিনা আপুনি মই লোভক মাৰিব পাৰিম, সেইদিনা আপুনি জীৱনৰ তৃপ্তি পাব। যেতিয়ালৈকে লোভ থাকে, লোভৰ মাকৰ নাম পাপ। লোভৰ মাকৰ নাম হ'ল পাপ। আৰু কি যিদিনালৈকে লোভ থাকে, সেইদিনালৈকে আপুনি তৃপ্তি নাপায় জীৱনত, আপুনি জীৱনৰ শান্তি নাপায়। এজন লোভীয়া মানুহে 14 ব্ৰহ্মাণ্ড পোৱাৰ পাছতো সি তৃপ্ত নহয়। এজন লোভীয়া মানুহে জিভাৰ লোভৰ কাৰণে যদি তেওঁ আহাৰ গ্ৰহণ কৰে, তেওঁক 14 ব্ৰহ্মাণ্ডৰ 64বিধ ব্যঞ্জনেৰে অন্ন দিলেও তেওঁ তৃপ্ত নহয়। ক'ব আৰু অলপ নিমখ হ'ব লাগিছিলে, আৰু অলপ মছলা পাব লাগিছিলে। মোহ, মোহ যেতিয়া মোহৰ জালত বন্দী হয়, জীৱন নৰকলৈ যায়। মোহৰ মায়াত যদি বন্দী হয়, নৰকলৈ যায়, ঈশ্বৰক নাপায়। আৰু সেইটোৱে ভাগৱতত আমাক 4ৰ্থ স্কন্ধ ভাগৱতত শিকাইছে ভৰত ৰজাৰ চৰিত্ৰ। ভৰত ৰজাই পাবলৈ গৈছিল ঈশ্বৰক, হৰিণাৰ মোহে জীৱনৰ সৰ্বস্ব আধ্যাত্মিকতা শেষ কৰি পাছৰ জন্ম হৰিণা পালে, পশুৰ জীৱন পালে। মোহে ভৰত ৰজাক পাছত পশুত্ব দান কৰিলে, ঈশ্বৰত্ব নাপালে। গতিকে আপোনাক মোকো কৈছে, এই সংসাৰৰ মোহ বাদ দি
ঈশ্বৰৰ মোহত পৰক, ঈশ্বৰৰ প্ৰেমত পৰক। এই সংসাৰ ক্ষণস্থায়ী সন্তান সংসাৰ, আজি আছে কালিলৈ নাই। এই সংসাৰ ক্ষণস্থায়ী, এই সংসাৰ জীৱন ক্ষণস্থায়ী, এই সংসাৰ যাত্ৰা ক্ষণস্থায়ী। জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃত চেঁচা। আৰু সংসাৰ জন্ম পায়, এদিন মৃত্যু হয়, ইয়াৰ স্থায়িত্ব নাই, অস্বস্থম অৰ্থাৎ অস্থায়ী। গতিকে এই অস্থায়ী সংসাৰৰ মোহত বন্দী হৈ নাথাকি আপোনাক মোক কৈছে ঈশ্বৰৰ মোহত পৰক, জীৱনৰ মোহত পৰক, আত্মাৰ মোহত পৰক। আত্মাই পৰমাত্মাৰ ওচৰলৈ লৈ যাব, ঈশ্বৰে জীৱনত ঈশ্বৰীয় গুণ প্ৰকাশ কৰিব আৰু ভগৱানে ভগৱানত্ব আপোনাক মোক দান কৰিব। তেতিয়া আমি জীৱনৰ পৰম বাঞ্ছিত সেই স্থান পাম। ন তদ্ভাসতে সূৰ্য শশাঙ্ক নপাবকাহ যদ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। ভগৱানে কৈছে এই যে মোহক যদি মাৰিব পাৰা, মোহক যদি নষ্ট কৰিব পাৰা, সংসাৰ মোহক, মুক্তি তোমাৰ হাতৰ মুঠিত আহিব আৰু তোমাৰ জীৱন বৈকুণ্ঠৰ স্থান পাব। সেই য'ত নেকি জন্ম নাই, য'ত নেকি মৃত্যু নাই, য'ত নেকি পতন নাই, য'ত জৰা ব্যাধিৰ পৰা মুক্ত আনন্দময় ধাম, আনন্দময় জীৱন পাবলৈ হ'লে মোহমুক্ত হোৱা, সংসাৰত লাগি নধৰিবা আৰু জীৱন মুক্তি হ'ব, আনন্দময় জীৱন হ'ব। এই কথাটোকে কৈছে এই 6টা সন্তান বধ কৰি মনৰ দ্বাৰা আপোনাক মোক বলৰামক জন্ম দিব দিছে। বলৰাম মানে আধ্যাত্মিক বল, যি আধ্যাত্মিক বলৰ দ্বাৰা স্বামী বিবেকানন্দই যৌৱন কালতে সমস্ত সংসাৰখন ত্যাগ কৰি গেৰুৱা বস্ত্ৰ পিন্ধি স্বামী বিবেকানন্দ হৈছে। তেওঁ ইমান তপস্বী আছিলে, ইমান ইন্দ্ৰিয় সংযমী আছিলে, যেতিয়া আমেৰিকাৰ এগৰাকী গাভৰুৱে আহি কৈছিলে যে বিবেকানন্দ মই তোমাক ভাল পাওঁ আৰু মই তোমাক বিয়া পাতি তোমাৰ মাজেৰে এটা তোমাৰ নিচিনা সন্তান মই গৰ্ভত ধাৰণ কৰিবৰ কাৰণে সুদূৰ আমেৰিকাৰ পৰা আহিছোঁ তোমাৰ ওচৰলৈ। তেতিয়া বিবেকানন্দই কৈছে যে তুমি মোৰ নিচিনা সন্তান এটা লাগে, বোলে তোমাৰ নিচিনা সন্তান মা, মোকেই তুমি সন্তান কৰি লোৱা। কিমান ইন্দ্ৰিয় সংযমী। আৰু এই কথাটোৱে অৰ্জুনে কৈছিলে যে যেতিয়া স্বৰ্গলৈ গৈছিল দেৱৰাজ ইন্দ্ৰৰ পৰা বজ্ৰ অস্ত্ৰ পাবৰ কাৰণে, মাজ ৰাতি উৰ্বশী যেতিয়া ৰুমত সোমাই গৈছিলে, তেতিয়া সেই অৰ্জুনে কৈছিলে মা তুমি কেলে আহিলা? তেতিয়া উৰ্বশীয়ে কৈছিলে স্বৰ্গৰ বেশ্যা কেতিয়াও কাৰোবাৰ মা হ'ব নোৱাৰে, স্বৰ্গৰ বেশ্যা হ'ল ভোগৰ সামগ্ৰী, তোমাৰ ওচৰত মই সেই ভোগৰ সামগ্ৰী ৰূপে আহিছোঁ। তেতিয়া অৰ্জুনে হাত জোৰ কৰি কৈছিলে যে মা এয়া স্বৰ্গৰ সংস্কৃতি, মই স্বৰ্গৰ নহয়, মই মৰ্ত্যৰ মানুহ, মই ভাৰতবৰ্ষৰ এজন যুৱক। ভাৰতবৰ্ষই আমাক শিক্ষা দিছে নাৰী মাতৃস্বৰূপা, প্ৰতিগৰাকীয়ে মাতৃ আৰু মাতৃত্বৰ ভাৱনাৰে দৰ্শন কৰিবা, আৰু সেইকাৰণে তুমি মোৰ মা। আৰু সেই অৰ্জুনৰ যশস্যা গোটেই স্বৰ্গলৈ বিয়পি পৰিছিল। এইটোৱে হ'ল আপোনাক মোক কৈছে যে এইটো হ'ল ইন্দ্ৰিয় সংযম যোগ। তাৰ পাছতে আহিছে বলৰাম হ'ল আধ্যাত্ম বল। মনত ৰাখিব, আধ্যাত্ম বলৰ দ্বাৰাহে ঈশ্বৰক পাব। এই শাৰীৰিক বলৰ দ্বাৰা, ইয়াত দৈত্যৰ বল, শাৰীৰিক বল হ'ল দৈত্যৰ বল, দেহৰ বল হ'ল দৈত্যৰ বল, ইন্দ্ৰিয়ৰ বল হ'ল দৈত্যৰ বল। আৰু এইবোৰ বলৰ দ্বাৰা মানুহ নৰকলৈ যায়, এইবোৰ বলৰ দ্বাৰা মানুহ পাপৰ সমাজলৈ সোমাই যায়, এইবোৰ বলৰ দ্বাৰা মানুহৰ জীৱন নষ্ট হয়। বল লাগিব আধ্যাত্ম বল। তাৰ পাছতে